মানে নেৰানেপেৰা বৰষুণৰ কাৰণে কপিলী নদীৰ বাঢ়নী পানী আমাৰ প্ৰায়খিনি দ অঞ্চল জলমগ্ন কৰিছে। আমাৰ হোজাই জিলাত এতিয়ালৈকে প্ৰায় 7খনতকৈ বেছি গাঁও পঞ্চায়তৰ এলেকাত আমাৰ বানপানী হৈছে। তাৰ মাজত কুমৰাকাটা অঞ্চলতো এই অঞ্চলতে থেপলাগুৰিত হৈছে। প্ৰায় 130 ঘৰমান মানুহ ইতিমধ্যে জলমগ্ন হোৱাৰ কাৰণে তেওঁলোকক ৰিলিফ দিয়া হৈছে। ইয়াৰ বাহিৰেও হায়াং বস্তি, ৰাধানগৰ, আপোনাৰ দক্ষিণে আপোনাৰ কেন্দুগুৰি এইবিলাক অঞ্চলতো হৈছে। প্ৰায় ৰিলিফ কেম্প চলি আছে। মই আজি এইমাত্ৰ ডবকাৰ পৰা আহিলোঁ। যমুনা মুখতো যথেষ্টখিনি পানী হৈছে। আৰু আশা ৰাখোঁ বতৰটো দাঙিছে যিহেতু পানী কিছু কমিব, তথাপি আমাৰ প্ৰচেষ্টা অব্যাহত আছে যে কোনো ব্যক্তিয়ে যাতে কোনো সমস্যাৰ সন্মুখীন নহয়। আৰু আমি পশু খাদ্য ইতিমধ্যে ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। আশা ৰাখোঁ ভালদৰে পাৰ হৈ যাব। ফ'ৰকাষ্ট মতেতো আজিৰ পৰা ভাল হ'ব লাগে, বতৰ দাঙিব লাগে, কিন্তু ওপৰত বৰষুণৰ কথা। যদি আমাৰ ওপৰত বৰষুণ হয় তেতিয়াহ'লে অট'মেটিকেলি তলৰ পিনে ডাউন ষ্ট্ৰীমত বানপানী হ'ব। কিন্তু আমি প্ৰস্তুতি চলাই আছোঁ, কাৰণ এইটো ফাৰ্ষ্ট ফেজ। ইয়াৰ পিছতো কনজিকিউটিভলি অসমত বানপানী হোৱা যথেষ্ট আগতে এক্সাম্পল আছে। গতিকে আমি কেতিয়াও নাভাবোঁ যে নহ'ব, আৰু হ'লে আমি তাৰ মোকাবিলা কৰিবলৈ ৰেডি আছোঁ। এইটো মাথাউৰি নতুনকৈ বনাইছে, গতিকে এইটো এক্সপেৰিমেণ্ট বেচিছত এতিয়াও আছে। যোৱাকালি হোৱাৰ লগে লগে ৱাটাৰ ৰিচোৰ্চে বইলিং পইণ্টত আহি তেওঁলোকে যাৱতীয় ব্যৱস্থা লৈছে। আৰু আমি সষ্টম কৰি ৰখা হৈছে অল বিভাগক। মই ভাবোঁ যে যিকোনো ধৰণৰ সমস্যাই আমি সমাধান কৰিব পাৰিম। আৰু লগতে আপোনালোকসকল আছে, কিবা খবৰ থাকিলে আমাক দিলে আমি ক্ষিপ্ৰতাৰে ব্যৱস্থা ল'ম। এতিয়ালৈকে আমি পঞ্চায়ত হিচাপে প্ৰায় আমাৰ 7খন পঞ্চায়ত হৈছে। গতিকে প্ৰায় 14-15খন গাঁও হৈছে। যোৱাকালি হিচাপলৈকে 9,000তকৈ অধিক লোক হৈছে। কিন্তু ৰিলিফ কেম্পত অহা নাই। ৰিলিফ কেম্প অন্তে আমাৰ 6টা হৈছে। বাকীবিলাক তেওঁলোকৰ ৰিলিফ ডিষ্ট্ৰিবিউশ্যন পইণ্টত আমি দি থকা হৈছে। আজি আৰু 10-12খন গাঁও বাঢ়িব। আজি পৰিদৰ্শন কৰিলোঁ য'ত য'ত ফ্লাড এফেক্টেড এৰিয়া হৈছে, এই অঞ্চলবিলাক কৰিলোঁ। তাৰ ভিতৰত আপোনাৰ পূব নৱভাঙ্গা, তাৰপিছত আপোনাৰ ৱাৰ গেডিং, সেইবিলাক অঞ্চল দেখিলোঁ। জেনেৰেলি যিমান এফেক্টেড হয় ইমানখিনি এফেক্টেড হোৱা নাই। তো আপোনালোকে এই শিবিৰত দেখিব, শিবিৰত মানুহ আহিছে, ইমান সংখ্যাত অহা নাই। যোৱা বছৰ আগৰ বছৰ যিমান পৰিমাণ হৈছিলে, ঠাই দিব নোৱাৰিছিলোঁ। তো এইবিলাক চাবৰ কাৰণে আহিছোঁ যে কিবা অসুবিধা আছে নে নাই, এইবিলাকে চাইছোঁ। আৰু আমি নিজে ট্ৰেক্টৰত, কাৰণ এনেকুৱা অৱস্থা হৈছে চব ঠাইত গাড়ী যাব নোৱাৰে আৰু নৌকাও যাব নোৱাৰে। কাৰণ ফ্লাড হ'লে আমি ফুল ফ্লেজ ফ্লাড হ'লে আমি নাও ব্যৱহাৰ কৰোঁ, আৰু ফুল ফ্লেজ নহ'লে আধা হ'লে তেতিয়া ট্ৰেক্টৰ ব্যৱহাৰ কৰোঁ। আৰু ৰাস্তা ভাল থাকিলে গাড়ী যাব। তো গাড়ীত যদি যাওঁ তেতিয়াহ'লে ধৰি ল'ব যে তাৰমানে ফ্লাড হোৱা নাই। ট্ৰেক্টৰত আছোঁ মানে আধা হৈছে, আধা হোৱা নাই। সেই হিচাপে চাইছোঁ, আৰু ৰাইজত যি অসুবিধাবিলাক আছে এইবিলাক চাইছোঁ। একৰ্ডিংলি ব্যৱস্থা কৰিম, কাৰণ আমাৰ এডমিনিষ্ট্ৰেশ্যন পূৰা ৰেডি আছে। তাৰ আগতে আমাৰ চৰকাৰে ৰেডি কৰি থৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ দিম। ৰেচনৰ কাৰণে কোনো প্ৰব্লেম নাই, কাউ ফিডৰ কাৰণে কোনো ধৰণৰ প্ৰব্লেম নাই, কোনো ধৰণৰ প্ৰব্লেম নাই। ইয়াতে ৰাইজে তেখেতসকলক যিটো সুধিছোঁ, ৰিফিউজি কেম্পত আহি থকা তেখেতসকলক সুধিছোঁ, তেখেতসকলে আজিৰ ডেটলৈকে তেনেধৰণৰ কোনো সমস্যা হোৱা নাই। পানী যদিও বাঢ়িছে, কিন্তু মোৰ এনেকুৱা লগা নাই আৰু বাঢ়াৰ সম্ভাৱনা আছে। আজি ৰ'দ উঠিছে, আপোনালোকে দেখিছে। ৰ'দ উঠাৰ পিছততো পানী আগত যিবিলাক 4টা গেট আছে, 4টা গেটে এৰিছিলে, এৰি দিয়া পানীবিলাক অলপ বাঢ়িছে। এইটো ডিমা হাছাও জিলাৰ পৰা এৰে, সেই পানীটো এতিয়া মই জনালৈকে তেখেতসকলে এৰা নাই। আৰু মোৰ এনেকুৱা লাগে যে এনেকুৱা যদি ৱেডাৰ থাকে তেতিয়াহ'লে আৰু বৰষুণ নহয়। এই অঞ্চলত অলপ পানী হোৱাৰ কাৰণ আছে, কাৰণ মই মাথাউৰিৰ কাম সেই অঞ্চলত নিৰ্মাণ কৰিছিলোঁ। সেই অঞ্চলত কোনো ধৰণৰ বানপানী বা পানী সোমোৱা নাই, আপোনালোকে লক্ষ্য কৰিছে। কিন্তু এই অঞ্চলত 7.5 কিলোমিটাৰ অলৰেডি চেংচন হৈছে। এই 7.5 কিলোমিটাৰ হৈ যোৱাৰ পিছত এই অঞ্চলত আৰু বানপানী নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।